কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ। শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ খুটা, বাহিৰত লিখিলে ৰাম নাৰায়ণ, ভিতৰত লিখিলে ঘোষা। হে ৰাম শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ খুটা, বাহিৰত লিখিলে ৰাম নাৰায়ণ, ভিতৰত লিখিলে ঘোষা। এই ৰাম নামঘৰ মণিকূট কোনেনো সজালে, শংকৰ গুৰুৰে কীৰ্তন ঘৰতে বৰদোৱা থানতে সদায় শুনো হৰি নাম। এই ৰাম শ্ৰীমন্ত শংকৰে নামঘৰ সজালে আটাইবোৰ সৰলৰ খুটা, বাহিৰত লিখিলে ৰাম নাৰায়ণ, ভিতৰত লিখিলে ঘোষা। ভিতৰত লিখিলে ঘোষা। বান্ধৱ কৃষ্ণ ঘোষা নামৰ শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গুৰু সেৱা কৰি মই জীৱা সত্য পালোঁ, সমস্তকে আনি ঘোষা শাস্ত্ৰত লিখিলোঁ। ৰাম শাস্ত্ৰত লিখিলোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ, উজনি নামনি তোলে খলকনি, কীৰ্তন ঘোষা হাতত লৈ। হে ৰাম ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ, উজনি নামনি তোলে খলকনি, কীৰ্তন ঘোষা হাতত লৈ। হে ৰাম ৰাম হৰি ক বান্ধৱ বুলি আজি জন, অৰয় হৰি কীৰ্তন, সমস্ত শাস্ত্ৰৰ
কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ। ভাল হ'ব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভৱিষ্যতলৈ আপোনালোকক তেওঁ অঞ্জলি দিয়ক আৰু ভাল ধৰণে তেওঁৰ গুণানুকীৰ্তন কৰিব পৰা শক্তি দিয়ক। ধন্যবাদ থাকিল আপোনাক। মূল আইক মই কৈছোঁ, এতিয়া মাৰ্জিতভাৱে ইমান সুন্দৰভাৱে আপুনি পৰিৱেশন কৰিছে, খুব ভাল লাগিছে। বাকী বাপ আপোনালোকৰ বৰ সুন্দৰ হৈছে, বাদ্যযন্ত্ৰ বৰ ভাল লাগিছে। আপোনালোকৰ বাদ্যযন্ত্ৰীৰ মাতত আইসকলৰ মাত হেৰাই গৈছে, সেই বস্তুটো ওলোৱা নাই স্পষ্টতে। সেইটো আগলৈ অকণমান মন কৰিব দেই। ধন্যবাদ। সত্যা সন্ধ্যা মাতৃ তোমাৰ পিতৃ কুসুম্বৰ তোমাৰ পুত্ৰ মহাভক্ত শ্ৰীমন্ত শংকৰ সত্যা সন্ধ্যা মাতৃ তোমাৰ পিতৃ কুসুম্বৰ তোমাৰ পুত্ৰ মহাভক্ত শ্ৰীমন্ত শংকৰ 1450 চনত জন্ম হৈলা তাৰ কলিৰ লোকক তুমি কৰিলা নিস্তাৰ সত্যা সন্ধ্যা মাতৃ তোমাৰ পিতৃ কুসুম্বৰ পুত্ৰ মহাভক্ত শ্ৰীমন্ত শংকৰ ছয়কুৰি বৰগীত ৰচনা কৰিলা 1538 চনত দেহাকতে গিলা সত্যা সন্ধ্যা মাতৃ তোমাৰ পিতৃ কুসুম্বৰ
ধন্যবাদ থাকিল আপোনালোকলৈ খুব ভাল হৈছে আৰু ভাল কৰিবলৈ চেষ্টা কৰিব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কোনোবা এক ভাল জনা জ্ঞানী মানুহৰ পণ্ডিতৰ ওচৰত ভুলখিনি সংশোধন কৰি ভাল ধৰণে প্ৰভুৰ গুণ কীৰ্তন কৰিবৰ কাৰণে প্ৰভুৱে সন্মতি দিয়ক আৰু আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰি আপোনালোকলৈ ধন্যবাদ যাচিলোঁ আখৰা আৰু অকণমান বঢ়াব আৰু অকণমান গুৰুৰ উপদেশ মানি চলিলে আপোনালোকৰ ভৱিষ্যত আৰু সুন্দৰ হ'ব ধন্যবাদ ও হৰি ও ৰাম জীৱৰ সাৰথি নাম হে বান্ধৱ জীৱৰ সাৰথি নাম নাৰায়ণ নাম লয়া জামিলে পালে বৈ কুণ্ঠতে স্থান হে বান্ধৱ জীৱৰ সাৰথি নাম জীৱৰ সাৰথি নাম হে বান্ধৱ
ধুনীয়া হৈছে, খুব ভাল হৈছে। নেগেৰা বাপে আৰু গাব বুলি ভাবিছিলে নেকি ৰামজয় হৰি থাকোঁতে, আৰু চাব বেছিকৈ মাৰিবলৈ বিচাৰিছিলে। বাৰু যিয়ে হওক, ভগৱন্তৰ গুণানুকীৰ্তনত কোনো অপৰাধ নাই। এনেদৰেই আমি ওলাই আহিব লাগিব। আজি লুপ্ত প্ৰায় হৈ যাব বিচৰা গুৰুজনাৰ সংস্কৃতি আমি উদ্ধাৰ কৰিব লাগিব এনেধৰণেই। আৰু ভৱিষ্যতলৈ আৰু ভালকৈ গাবৰ কাৰণে প্ৰভুৱে সুমতি প্ৰদান কৰক। আপোনালোকলৈ ধন্যবাদ থাকিল। আই এক মন এক প্ৰাণ এক চিত্ৰে একাগ্ৰতাৰে আপুনি বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে। নামভাগ ভাল লাগিছে। ভাল হ'ব দেই, আৰু ভাল হ'ব। ধন্যবাদ। জয় কৃষ্ণ বোলা, প্ৰভুক স্মৰণ কৰি হৰি বোলা, আৰু বাৰ গুৰুক স্মৰণ কৰি হৰি বোলা। ৰাম পদে সেৱা কৰ, কৃষ্ণ পদে স্তুতি, ভকত পদে সেৱা কৰ, চৰণতে ধৰি, হেন জানি নিৰন্তৰে এৰিয়া নকাম, অপাতক চাৰক ডাকি, বলা ৰাম ৰাম। বান্ধৱ কৃষ্ণ ফাৰস্তৰ হাতলৈ আহিছিলো, কৃষ্ণ পদ সেৱা কৰিছিলো, কৃষ্ণ পদ ধূলি এনে লল, তোমাৰ মহিমা মই বুজি নাপালো।
বিষ্ণু বোলক স্মৰণ কৰি হৰি বোলা আৰু এবাৰ কৃষ্ণ পিতাক স্মৰণ কৰি হৰি বোলা। ধন্যবাদ থাকিল আপোনালোকলৈ। আপোনাৰ সকলৰ গীত মাত কণ্ঠৰ সুৰেৰে প্ৰভু ভগৱন্তক বৈকুণ্ঠৰ পৰা নমাই তৃতীয়া বহি পৰাৰ ব্যৱস্থা হৈছে, কাৰণ কলিত নামেই শ্ৰেষ্ঠ। ভগৱন্তৰ নামৰ বিনা অন্য গতি নাই। গুৰুজনাই দি যোৱা এই কলা সংস্কৃতি দিহানাম আপোনালোকে অটুট ৰাখিব পাৰিব। তেওঁ কৃপা কৰক। ধন্যবাদ থাকিল আপোনালোকলৈ। গোপিনী নাম লোৱা ৰৈ এনেহেন হৰিনাম ক'ত পাবাগৈ, হয়নে বাৰু আই? ইমান সুন্দৰ হৰিনাম চৰ্চা কৰিবলৈ ইমান সুন্দৰ এটা মঞ্চ পাইছোঁ। আই, আপুনি ইমান উচ্চ স্তৰত কিয় গুচি গৈছে? নে মাতটো ভাগি আছে নে কিবা? হয়, মোৰ মাতটো চৰ্দিলৈকে ভাঙি আছে অলপ, সেইকাৰণে অলপ মানে কষ্ট হৈছে আৰু মোৰ। যাৰ কাৰণে আপোনাৰ গোৱা কষ্ট হৈছে, আমি শুনিও কষ্ট পাইছোঁ। তাৰমানে স্পষ্টতাটো অহা নাই। এনেকুৱা যদি মাত ভাগে, আখৰা যদি কম হয়, আপুনি উচ্চ স্তৰত নাযাব, মধ্য বা বিলম্বনতে থাকি যাব। ধুনীয়াকৈ মিলাই লৈ যাব পাৰিব। হ'ব, ধন্যবাদ। হৰি ৰাম 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 ৰাম। বান্ধৱ কৃষ্ণ 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 মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। অ মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। অ মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি পৰীক্ষিত ৰাজা তক সন্ত মুনি হুকে কহু কৃষ্ণ কথা শুনা পৰময়ো থুকে। অ কহু কৃষ্ণ কথা শুনা পৰময়ো থুকে মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। অ মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। অ মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি। হে ৰাম 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 কৃষ্ণ কৃষ্ণ শুনিলন্ত হৰে পাছে কথা বিপৰীত স্থিৰ
ৰূপ ধৰি হৰি হৰিলায় মৃতয়ে বান্ধৱ কৃষ্ণ 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 তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি হৰ কৃপানাথ হেব হৰ মন পুৰি হৰি ৰাম ও হৰ মন পুৰি তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি হৰ কৃপানাথ হেব হৰ মন পুৰি হৰি ৰাম ও হৰ মন পুৰি নমো নমো মাধৱ বিচিৰ বিধিদাতা তুমি জগতৰ গতি গতি পিতা মাতা হে হৰি ৰাম ও গতি পিতা মাতা তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি হৰ কৃপানাথ হেব হৰ মন পুৰি হৰি ৰাম ও হৰ মন পুৰি ও হৰ মন পুৰি ও হৰ মন পুৰি ৰাম 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 কৃষ্ণ তিনয়ন উপবন দেখি বিদ্যমান ফল ফুল জাতিস্কাৰ যত বৃক্ষ মানয়ে বান্ধৱ কৃষ্ণ 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 জয় ৰাম শ্ৰী ৰাম সনাতন হৰি জয় ৰাম শ্ৰী ৰাম সনাতন হৰি জয় ৰাম শ্ৰী ৰাম সনাতন হৰি জয় ৰাম শ্ৰী ৰাম সনাতন হৰি
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভালধৰণে যিখিনি ভুল ক্ৰুটি হৈ গৈছে সেইখিনি সংশোধন কৰি যাতে আৰু আগুৱাই আহিব পাৰে আপোনালোক। ধন্যবাদ থাকিল আপোনালোকলৈ। আই, মূল আইগৰাকীক কৈছোঁ, একদম সৰু ছোৱালী, আপোনাৰ এই চেষ্টাক মই সন্মান জনাইছোঁ।